ক্লাস্টাৰ চেম্পলিং ক্লাস্টাৰ মানে কি নেচাৰেলি আমি গ্ৰুপ কিছুমান বনাই লওঁ যে তাতে কি থাকে মেল ফিমেল চাইল্ড তিনিটা থাকে ওকে এটা গ্ৰুপতে তিনিটা থাকে কিন্তু তোমাৰ ক্লাস্টাৰ চেম্পলিঙত কি থাকে যে গ্ৰুপত এটা লৰাৰ গ্ৰুপ ছোৱালীৰ গ্ৰুপ আৰু চাইল্ডৰ গ্ৰুপ তেনেকৈ আমি গ্ৰুপ বনাই লওঁ কেটেগৰী ওয়াইজ তাতে হোমোজেনিয়াস গ্ৰুপ বুলি কোৱা হয় আৰু ক্লাস্টাৰ চেম্পলিঙত কি হয় যে তোমাৰ ক্লাস্টাৰ চেম্পলিঙত তোমাৰ নেচাৰেল গ্ৰুপ থাকে তাতে হিটেৰোজেনিয়াস গ্ৰুপ মানে কি যে তোমাৰ তাতে সেম কেটেগৰীৰ গ্ৰুপ নহয় তাতে গ্ৰুপৰ মেম্বাৰ্সখিনি বেলেগ বেলেগ হ'ব পাৰে যে তোমাৰ মেইলো থাকিব ফিমেলো থাকিব চাইল্ডো থাকিব ওকে তাৰপিছত আৰু কি আছিল ষ্টেজ ওয়াইজ তো ষ্টেজ মাল্টি ষ্টেজ চেম্পলিং বুলি কোৱা হয় যে ষ্টেজ ওয়াইজ যেতিয়া আমি স্যাম্পল কালেক্ট কৰোঁ ডিস্ট্ৰিক্ট লেভেলৰ পৰা ষ্টেট লেভেলৰ পৰা ভিলেজ লেভেল হাউস হোল্ড লেভেল ওকে তো তেনেকৈ লেভেল ওয়াইজ যেতিয়া স্যাম্পল কালেক্ট কৰা হয় তাক কোৱা হয় স্ট্ৰেটিফাইড চেম্পলিং নেক্সট আৰু কি আছিলে তোমাৰ হৈ গ'ল নেকি গোটেইখিনি আৰু কিবা এটা আছিল নেকি নাই পাঁচটা হৈ গৈছে তো আজি আমি বলা স্টাৰ্ট কৰিম কোৱা তাৰ আপোনাৰ স্ক্ৰীন শো হোৱা নাই স্ক্ৰীনটো মই শ্বেয়াৰ কৰাই নাই ৰ'বা মই এনেই মুখে মুখে কৈ আছোঁ আৰু এতিয়া আহিব তো আজি আমি ডিসকাস কৰিম নন ৰেণ্ডম স্যাম্পলিং সেকেন্ড ৰ'বা ডিলিট কৰি লওঁ বহুত লোড হৈ গৈছে লেগ হৈ থাকে দেখোন লেপটপটো আজি আমি ডিসকাস কৰিম নন ৰেণ্ডম স্যাম্পলিঙৰ টাইপছখিনি তো নন ৰেণ্ডম স্যাম্পলিঙৰ যদি আমি চাওঁ তাতে কি টাইপছ আছিলে যোৱাকালি আমি চাইছিলোঁ নন ৰেণ্ডম কনভেনিয়েন্ট স্যাম্পলিং জাজমেন্টাল স্যাম্পলিং কোৱাৰ্টাৰ স্যাম্পলিং স্নোবল স্যাম্পলিং আৰু ডাইমেনশনাল স্যাম্পলিং তো এনেকৈ আমাৰ নন ৰেণ্ডম স্যাম্পলিঙৰ পাঁচটা ভাগ আছে probabilityখিনি আমি চালোঁ আজি আমি ডিসকাস কৰিম এইখিনি স্যাম্পলিং মেথড নন ৰেণ্ডমৰ কোনখিনি টাইপছ এইখিনি টাইপছ হ'ল তোমাৰ নন ৰেণ্ডমৰ কনভেনিয়েন্ট জাজমেন্টাল কোৱাৰ্টাৰ স্নোবল আৰু ডাইমেনশনাল ওকে টাইপছ অফ নন ৰেণ্ডম স্যাম্পলিং তো আজি আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম নন ৰেণ্ডম স্যাম্পলিং বা নন probability স্যাম্পলিঙৰ যিবোৰ টাইপছ হয় কনভেনিয়েন্ট স্যাম্পলিং কি হয় জাজমেন্টাল স্যাম্পলিং কি হয় কোৱাৰ্টাৰ স্যাম্পলিং কি হয় স্নোবল স্যাম্পলিং কি হয় ডাইমেনশনাল স্যাম্পলিং কি হয় ওকে তো এনেকৈ আমি বস্তুখিনি চাম আজি তো ফাৰ্ষ্টত আমি যাম কনভেনিয়েন্ট স্যাম্পলিং কনভেনিয়েন্ট শব্দৰ অৰ্থ কি যিখিনি মানে আমি ওচৰত পাওঁ আমি ওচৰত পোৱা বস্তুখিনি বা মানুহখিনিকে আমি স্যাম্পল হিচাপে লৈছোঁ তো সেইটো হৈ যাব তোমাৰ কি কনভেনশনাল কনভেনিয়েন্ট স্যাম্পলিং কনভেনিয়েন্স মানে কি ওচৰে পাজৰে যিবোৰ আমি পাওঁ মানে ইজিলি এক্সেসিবল আমি সহজতে আমি কি কৰিব পাৰোঁ যে আমি স্যাম্পল ল'ব পাৰোঁ যে এজন মানুহ মোৰ ওচৰতে আছে এজন মানুহক মই স্যাম্পল বুলি লৈছোঁ মানে য'তে যোৱা তাতে শ্বপিং মলত গৈছা তাতে স্যাম্পল লৈছা তুমি ক'ৰবাত মাৰ্কেট প্লেছত গৈছা বা তেনেকুৱা বিজনেছ প্লেছত গৈছা তাতে স্যাম্পল লৈছা যিকোনো যাক লগ পাইছা তাকে মানে তোমাৰ ওচৰত যাক পাইছা তাৰ পৰাই স্যাম্পল লৈছা তো সেইটো তোমাৰ কি হৈ যাব যে কনভেনিয়েন্ট স্যাম্পলিং হৈ যাব যিটো বেলেগ এটা নাম হ'ল তোমাৰ কি হাপাজাৰ্ড স্যাম্পলিং বুলি কোৱা হয় কি বুলি কয় হাপাজাৰ্ড স্যাম্পলিং এইবোৰ মনত ৰাখিবা এইবোৰ এক্সামত সুজি থাকে ওকে হাপাজাৰ্ড স্যাম্পলিং তো ইয়াতে কি কয় কনভেনিয়েন্ট স্যাম্পলিঙৰ আৰু কেইটামান নাম আছে ইয়াতে লিখি দিয়া হৈছে কনভেনিয়েন্ট স্যাম্পলিং গ্ৰেব স্যাম্পলিং হাপাজাৰ্ড স্যাম্পলিং এক্সিডেন্টাল স্যাম্পলিং তো ইয়াৰে চাৰিটা নামখিনি মনত ৰাখিবা চাৰিটা একেই এটা স্যাম্পলিঙৰে চাৰিটা নাম ওকে কনভেনিয়েন্স হাপাজাৰ্ড গ্ৰেব আৰু এক্সিডেন্টাল It involves selecting the haphazard those cases that are easiest to obtain in your sample. যেটো নাকি তোমাৰ ইজি যে এইজন মানুহৰ পৰা স্যাম্পল মই ইজিলি ল'ব পাৰিম এইটো স্যাম্পল মই ইজিলি এক্সেস কৰিব পাৰিম তো সেইটো কাৰণে তুমি তোমাৰ ওচৰত থকাখিনি তুমি যেতিয়া হেৰি কৰা ইজিলি এক্সেসিবলখিনি তুমি স্যাম্পল হিচাপে লোৱা তাক কোৱা হয় কনভেনিয়েন্স বা হাপাজাৰ্ড স্যাম্পলিং ওকে It is called the accidental sampling or haphazard sampling. এইখিনি পইণ্ট ইয়াতে আছে accidental sampling also known as the grab sampling. এইটো আৰু এটা নাম কি হয় grab sampling বুলি কোৱা হয় বা opportunity sampling বুলি কোৱা হয় মনত ৰাখিবা এইবোৰ
অপৰচুনিটি চেম্পলিং, এইবোৰ বেলেগ বেলেগ নাম এক্সামত সুধি থাকে। অপৰচুনিটি চেম্পলিং, এইটো বুজি পাইছা যে কনভেনিয়েন্স চেম্পলিং কি হয়। নেক্সট ইয়াতে পাৰপজিভ চেম্পলিং, পাৰপজিভ বা জাজমেণ্টেল চেম্পলিং বুলি কোৱা হয়, য'ত নেকি দক্ষতা চাই, দক্ষতা মানে তোমাৰ তেনেকুৱা যে তোমাৰ কি বুলি কয় সেয়া যে এক্সপিৰিয়েঞ্চ বা তোমাৰ কেপেবিলিটি কেনেকুৱা সেইবোৰ বস্তুৰ ওপৰত চাই, সেইবোৰ বস্তুৰ ওপৰত গুৰুত্ব দিয়া হয়। যে তুমি একচুৱেলি তুমি ক্ৰিকেট কিমান খেলিব পাৰা, তুমি যদি ভাল ক্ৰিকেট খেলিব পাৰা তো ভাল ক্ৰিকেট খেলাৰ ষ্টুডেণ্টছখিনি তোমাৰ লোৱা হ'ব ইয়াতে। তাৰমানে কি ইয়াতে আমি এটা কোৱালিটি চাই কিনে আমি এটা কি কৰোঁ যে জাজমেণ্ট কৰি কিনে আমি তাতে চেম্পলখিনি লওঁ, জাজমেণ্ট কৰি কিনে। অ'কে, এইবোৰ কি হয় গোটেই নন ৰেণ্ডম চেম্পলিঙৰ এটা টাইপছ। নন ৰেণ্ডম মানে ইয়াতে আমি ৰেণ্ডমলি নলওঁ, ইয়াতে জাষ্ট আমি কেনেকৈ লওঁ, নন ৰেণ্ডমলি আমি যিবোৰ আমাৰ ইচ্ছা সেইবোৰকে আমি চিলেক্ট কৰি আছোঁ আমাৰ হিচাপ মতে, আৰু মোৰ এইটো ভাল লাগিছে মই এইটো চিলেক্ট কৰিছোঁ, এনেকুৱা টাইপৰ। অ'কে, তো পাৰপজিভ বা জাজমেণ্টেল ইয়াতে কি হয় যে দ্য প্ৰচেছ ৱেৰ বাই দ্য ৰিচাৰ্চাৰ চিলেক্ট এ চেম্পল বেছড অন experience or knowledge of the group to sample called the judgmental sampling is also often used in forecasting election results. তো ইয়াতে কি কৰা হয়, এটা টিপিক্যাল স্যাম্পলিং বুলি কোৱা হয়, ইয়াৰ আৰু এটা নাম কি হয় টিপিক্যাল স্যাম্পলিং। ওকে, টাইপিক্যাল স্যাম্পলিং বুলি কোৱা হয় বা জাজমেণ্টেল বা পাৰপজিভ স্যাম্পল বুলি কোৱা হয় বা এক্সপাৰ্ট জাজমেণ্ট বুলি কোৱা হয়। কি কোৱা হয় এক্সপাৰ্ট জাজমেণ্ট, কিয় ফৰ এক্সাম্পল তুমি কি কৰিবা যে তুমি ভাল ক্ৰিকেট খেলা যিখিনি ষ্টুডেণ্টছ আছে সেইসমূহৰ পৰা তুমি চেম্পল কালেক্ট কৰিব খুজি আছা। তো ইয়াতে আমি কিহৰ ওপৰত ফ'কাছ কৰিছোঁ, ভাল ক্ৰিকেট খেলা। অ'কে, ভাল ক্ৰিকেট খেলা যিখিনি ষ্টুডেণ্টছ আছে সেইখিনিৰ ওপৰত আমি ফ'কাছ কৰি আছোঁ। তাৰমানে কি ইয়াতে পাৰপজিভলি আমি চেম্পলখিনি লৈ আছোঁ বা জাজমেণ্ট কৰি কিনে যে এইকেইটা ষ্টুডেণ্ট ভাল নেখেলে, এইকেইটা ষ্টুডেণ্ট ভাল খেলে, তো ভাল খেলা ষ্টুডেণ্টখিনিৰ পৰা আমি চেম্পল কালেক্ট কৰিম। তো সেইটো হৈ যাব তোমাৰ জাজমেণ্টেল চেম্পলিং। অ'কে, জাজমেণ্ট কৰি কিনে আমি তেতিয়া চেম্পল লওঁ, দুটা গ'ল। নেক্সট আমাৰ আহিব ইয়াতে চোৱা, যিখিনি মানুহ আছিলে এইটো বক্সৰ ভিতৰত মানুহ আছিলে, তাৰ পৰা ৰিচাৰ্চাৰে কি কৰিলে যে ৰিচাৰ্চাৰে চালে যে এইকেইটা মানুহ তোমাৰ ইয়াতে বাছি লৈছে ন চাৰিজনক, 4 পিপুল, ইয়াতে চাৰিজন মানুহ চাইছে যে এইকেইটা ভাল ক্ৰিকেট খেলে, তো ভাল ক্ৰিকেট খেলা চাৰিজনক ইয়াতে লোৱা হৈছে। অ'কে, জাজমেণ্টেল চেম্পলিং। নেক্সট আছে তোমাৰ কোৱাৰ্টাৰ চেম্পলিং। কোৱাৰ্টাৰ মানে কি কোৱাৰ্টাৰ চেম্পলিং, যিটো এটা ষ্টেণ্ডাৰ্ড বা পজিশ্যন চাই কিনে ষ্টেণ্ডাৰ্ড ছেট কৰা থাকে আৰু সেইটো ষ্টেণ্ডাৰ্ডৰ ওপৰত ডিপেণ্ড কৰি সেইটো ষ্টেণ্ডাৰ্ডৰ ওপৰত বেছ কৰি কিনে কি কৰে যে চেম্পল লোৱা হয়। যে দ্য পিপুল অফ 100+ এজ, এইটো এটা কি 100+ এজ যাৰ আছে সেইসমূহক মানে চেম্পল হিচাপে লোৱা হ'ব। তাৰমানে কি 100 বছৰটো এটা ক্ৰাইটেৰিয়া ছেট কৰি দিয়া হৈছে, ইয়াতে কি যে কোৱাৰ্টাৰ এটা ছেট কৰি দিয়া হৈছে যে 100 বছৰ যাৰ নেকি 100 বছৰ বয়স হৈছে সেইসকল মানুহক অনলি ইয়াতে চেম্পল হিচাপে লোৱা হ'ব। তো এইটো এটা 100 ইয়াৰ্ছটো এটা কি হয় 100 ইয়াৰ প্লাছটো এটা ষ্টেণ্ডাৰ্ড হয় নে নহয়, এটা কোটা ছেট কৰি দিয়া হৈছে আৰু সেইটো কোটাৰ ওপৰত বেছ কৰি কিনে চেম্পলখিনি কালেক্ট কৰা হ'ব। তো সেইটো কোৱা হ'ব তোমাৰ কোটা চেম্পলিং। কোটা চেম্পলিং ইজ এ নন প্ৰবিলিটি চেম্পলিং টেকনিক্স wherein the assembled sample has the same proportions of individuals as the entire population with respect to known characteristics, traits or focused phenomenon. Okay, তো ইয়াতে কি হয় যে এটা তেনেকুৱা ফেনমেনন বা এটা কেৰেক্টাৰিষ্টিকৰ ওপৰত বা এটা তেনেকুৱা কণ্ডিশ্যনৰ ওপৰত বেছ কৰা হ'ব। কেনেকুৱা যে ইয়াতে ধৰি লোৱা হ'ল তোমাৰ 100 বছৰৰ ওপৰত যাৰ বয়স হৈছে সিহঁতক ইয়াতে লোৱা হ'ব চেম্পল হিচাপে। তো ইয়াতে এটা ষ্টেণ্ডাৰ্ড ছেট কৰি দিয়া হৈছে। অ'কে, বুজিব পাৰিছানে কোৱাৰ্টাৰ চেম্পলিং কি হয়? এইটো তোমাৰ ইচ্ছামতে লৈ আছা যে 100 বছৰৰ ওপৰত হ'ব লাগে তেতিয়াহ'লে আমি ল'ম, ইয়াতে আমি ৰেণ্ডমলি লোৱা নাই। অ'কে, 3টা গ'ল। 4 নম্বৰটো চোৱা, স্ন'বল বা নেটৱৰ্ক চেম্পলিং বুলি কয়। স্ন'বল চেম্পলিং বা নেটৱৰ্ক বা চেইন চেম্পলিং বুলি কোৱা হয়। স্ন'বল, নেটৱৰ্ক বা চেইন চেম্পলিং তাৰমানে কি তুমি চেম্পল হিচাপে যে ড্ৰাগছ যোনসকল মানুহে ড্ৰাগছ লয়
এ নামৰ মানুহ এজনে ড্ৰাগছ লয়, তো এ নামৰ মানুহ এজনক তুমি তোমাৰ ইচ্ছামতে লৈছা আৰু তাৰ পৰা তুমি চেম্পল কালেক্ট কৰিছা, চেম্পল লৈছা তাৰ পৰা এ নামৰ মানুহজনৰ পৰা, আৰু এ কি কৈছা যে তোমাৰ লগত চিনাকি থকা ড্ৰাগছ লোৱা আৰু দুজন মানুহৰ নাম দিয়া। তো এ নামৰ মানুহজনে বি আৰু চিৰ নাম দিছে, তো সেই বি আৰু চিক আকৌ তুমি ৰিকুৱেষ্ট কৰিছা যে আৰু দুজন মানুহ দিয়া তোমাৰ লগত চিনাকি থকা ড্ৰাগছ লোৱা। তো তেনেকৈ ডি আৰু ইৰ নাম দিছে, ই নামৰ মানুহ দুজনৰ নাম দিছে, আৰু চিও তেনেকৈ জি আৰু এফ নামৰ মানুহ দুজনৰ নাম দিছে। তাৰমানে কি ইয়াতে এটা চেইন চিষ্টেমত চলি আছে। তো এইটো কোৱা হ'ব তোমাৰ স্নোবল বা নেটৱৰ্ক চেম্পলিং বা চেইন চেম্পলিং। অ'কে, দ্য নন প্ৰবেবিলিটি চেম্পলিং প্ৰচিজাৰ ইন হুইচ দ্য ছাবচিকুৱেণ্ট ৰেছপণ্ডেণ্ট, ছাবচিকুৱেণ্ট মানে কি আগৰ, অ'কে সৰি, so subsequent respondents are obtained from the information provided by the initial respondent. Subsequent মানে কি যে তোমাৰ পিছত উল্টা হৈ গৈছে, তো subsequent মানে কি পিছত, আৰু তোমাৰ ইনিচিয়েল ৰেছপণ্ডেণ্ট মানে কি আগৰ ৰেছপণ্ডেণ্ট, মানে এ নামৰ মানুহজনক তুমি লৈছিলা আৰু এ নামৰ মানুহজনৰ পৰাই তুমি লাহে লাহে চেম্পলখিনি লৈ আছা বেলেগ বেলেগ মানুহৰ চেইন চিষ্টেমলি। অ'কে, চেইন চিষ্টেমত এটা কি কৰি আছা তুমি চেম্পল লৈ আছা, ছাবচিকুৱেণ্ট মানুহখিনি তুমি কাৰ পৰা পাই আছা, যিখিনি নাকি ইনিচিয়েল ৰেছপণ্ডেণ্টছ আছিল তাৰ পৰা তুমি পাই আছা। অ'কে, তো স্নোবল চেম্পলিং ইজ ৱেৰ দ্য ৰিচাৰ্চাৰ পাৰ্টিচিপেণ্টছ circuit other participants, okay, recruit other participants for a test or study. তো ইয়াতে কিছুমান এটা পাৰ্টিচিপেণ্টক লোৱা হয়, তাৰপিছত তাৰ ওপৰত বেছ কৰি কিনে কি কৰা হয় বেলেগ পাৰ্টিচিপেণ্টসমূহক ইয়াতে টেষ্টৰ কাৰণে লোৱা হয়। অ'কে, তো ইয়াক কোৱা হয় স্নোবল বা নেটৱৰ্ক চেম্পলিং বা চেইন চেম্পলিং। বুজিব পাৰিছানে? তো চাৰিটা গ'ল। লাষ্ট আমাৰ আছে ডাইমেনশ্যনেল চেম্পলিং। তো ডাইমেনশ্যনেল চেম্পলিংটো কি হয়, ইয়াতে কি কৰা হয় যে কিছুমান কেৰেক্টাৰিষ্টিক্স বা ফিচাৰ্ছ ইয়াতে এড কৰি দিয়া হ'ব। আমি পাইছিলোঁ যে তোমাৰ কি তাতে কোৱাৰ্টাৰ চেম্পলিং বুলি পাইছিলোঁ বা জাজমেণ্টেল চেম্পলিং বুলি পাইছিলোঁ, হয় নে নহয়? তো এইটো জাজমেণ্টেল আৰু কোৱাৰ্টাৰ চেম্পলিঙৰ কি হয় মিক্সাৰ হয়, যিটো ডাইমেনশ্যনেল চেম্পলিং বুলি কোৱা হয়। তো ডাইমেনশ্যনেল চেম্পলিং ইজ দ্য research method that involves the selecting a sample group based on multiple characteristics such as the gender, income, education and residence. তো ইয়াতে মাল্টি কেৰেক্টাৰিষ্টিক্স লোৱা হয়। মাল্টি মানে বেলেগ বেলেগ কেৰেক্টাৰিষ্টিক্স ইয়াতে ছেট কৰি দিয়া হ'ব যে এইখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰিলে তেতিয়াহ'লেহে আমি তাক চেম্পল ল'ম। ফৰ এক্সাম্পল ইয়াতে ক্ৰাইটেৰিয়া ছেট কৰি দিয়া হৈছে কি যে মানুহজন কি হ'ব লাগিব, ইণ্ডিয়ান হ'ব লাগিব, মানুহজন মেল হ'ব লাগিব, ইণ্ডিয়ান মেল আৰু 50 বছৰৰ তলত হ'ব লাগিব, তেতিয়াহ'লে আমি চেম্পলত ল'ম। তো এইটো কণ্ডিশ্যন ইয়াতে হ'ল যে কি হ'ব লাগিব, ইণ্ডিয়ান হ'ব লাগিব, মেল হ'ব লাগিব আৰু 50 বছৰৰ তলত হ'ব লাগিব মানুহজনৰ বয়স, তেতিয়াহ'লে আমি চেম্পল হিচাপে ল'ম। ইয়াতে কেইটা কোৱালিটি, 3টা কোৱালিটি দিয়া হ'ল। তো এনেকৈ যেতিয়া তোমাৰ বেলেগ বেলেগ কেৰেক্টাৰিষ্টিক্স দিয়া হয়, ক্ৰাইটেৰিয়া দি দিয়া হয়, তাক কোৱা হয় ডাইমেনশ্যনেল চেম্পলিং। ডাইমেনশ্যনেল আমি কোৱাৰ্টাৰ চেম্পলিং বা জাজমেণ্টেল চেম্পলিঙত আমি কি কৰোঁ, তাতে এটা এটা ক্ৰাইটেৰিয়া দিয়া হয় যে 50 বছৰৰ ওপৰত 100 বছৰৰ ওপৰত হ'ব লাগিব, তেতিয়াহ'লে ল'ম। বাট ইয়াতে কি কৰা হ'ব, ইণ্ডিয়ান হ'ব লাগিব প্লাছ মেল হ'ব লাগিব প্লাছ 100 বছৰৰ ওপৰত হ'ব লাগিব, তেতিয়াহ'লে লোৱা হ'ব। সেইটো কোৱা হ'ব তোমাৰ ডাইমেনশ্যনেল চেম্পলিং। তাৰমানে মাল্টি কেৰেক্টাৰিষ্টিক্স ইয়াতে ষ্টেণ্ডাৰ্ড হিচাপে দি দিয়া হয়। অ'কে, তো সেইটো কোৱা হয় ডাইমেনশ্যনেল চেম্পলিং। ইন ডাইমেনশ্যনেল চেম্পলিং ৰিচাৰ্চ এনচিউৰ ডেট দ্য চেম্পল represents the populations by including at least one person to each selected characteristic. Okay, each selected characteristics. তো characteristics সমূহৰ ওপৰত ডিপেণ্ড কৰিব যে কেইটা characteristics তুমি ইয়াতে দি দিছা, যে বা কেইটা ক্ৰাইটেৰিয়া তুমি দি দিছা। অ'কে, তো আমাৰ ইয়াতে it is more wide than the quarter sampling. আমি যে quarter sampling যে পাই আহিলোঁ তাতকৈ এইটো বেছি ডাঙৰ এৰিয়া, তাতে মাত্ৰ এটা কোৱালিটি দিয়া হয়, ইয়াতে 3টা 4টা 5টা কোৱালিটি ছেট কৰি দিয়া হয়। অ'কে, কোৱাৰ্টাৰ চেম্পলিং ওৱান কেৰেক্টাৰ, কোৱাৰ্টাৰ চেম্পলিঙত কি থাকে এটা কেৰেক্টাৰৰ ওপৰত গুৰুত্ব দিয়া হয়, আৰু ডাইমেনশ্যনেল চেম্পলিঙত কি কৰা হয় যে মোৰ দেন ওৱান কেৰেক্টাৰ, 2টা 3টা এনেকৈ হ'ব পাৰে। অ'কে, কি থাকিব যে মোৰ দেন ওৱান কেৰেক্টাৰ মানে এটা কেৰেক্টাৰৰ ওপৰত। অ'কে, মাল্টি কেৰেক্টাৰ বুলিও কোৱা হয়। ডিফাৰেঞ্চখিনি বুজিব পাৰিছা? তো এয়া হ'ল আমাৰ ডাইমেনশ্যনেল চেম্পলিং। অ'কে, তো 5টা চেম্পলিঙৰ টাইপছ ইয়াতে ক্লিয়াৰ হ'ল। চবে পাৰিছানে বুজিব? কোন কোন আছা? জিমা, প্ৰতীক্ষা বুজিব পাৰিছানে? হয়, বাকী তোমালোকে বুজিব পাৰিছা? নাৰ্গিছ, শ্ৰাৱস্তি,
হয় Yes, স্যার sir. তো এয়া হ'ল তোমাৰ নন ৰেণ্ডম চেম্পলিঙৰ টাইপছখিনি তো ৰেণ্ডম চেম্পলিং আৰু নন ৰেণ্ডম চেম্পলিং দুটাৰে টাইপছখিনি বহুত ভালকৈ চাবা এই চেম্পলিঙৰ টাইপছৰ পৰা এটা কুৱেশ্যন 100% আহিবই আহিব চেম্পলিঙৰ টাইপছৰ পৰা তো ৰিচাৰ্চত এটা কুৱেশ্যন ইয়াৰ পৰা আহে মানে অ'কে বহুত ইম্পৰ্টেণ্ট হয় নেক্সট আমাৰ ইয়াতে কোৱাটাৰ চেম্পলিং এইখিনি হৈ গ'ল খাব কিবা Sir. সুধিব অঁ কোৱা না আৰু এবাৰ বুজাই দিয়ক মই মানে দেৰিকে জইন হৈছোঁ অঁ আচ্ছা এতিয়া মই আকৌ এবাৰ ছামাৰাইজ কৰি দি আছোঁ বস্তুখিনি তো নন ৰেণ্ডম চেম্পলিং মানে আমি গমে পাইছিলোঁ লাষ্ট ক্লাছত নন ৰেণ্ডম মানে কি য'ত নেকি আমি আমাৰ ইচ্ছামতে আমি চেম্পলিংখিনি লওঁ কেনেকৈ লওঁ আমাৰ ইচ্ছামতে যে এইটো মোৰ ভাল লাগিছে মই এইটো চেম্পল হিচাপে ল'ম এইটো ভাল লগা নাই এইটো নলওঁ তো তেনেকুৱা টাইপৰ অ'কে টাইপ অফ নন ৰেণ্ডম চেম্পলিং তো নন ৰেণ্ডম চেম্পলিং 5টা টাইপছ আছে কনভেনিয়েন্ট চেম্পলিং জাজমেণ্টেড চেম্পলিং কোৱাটাৰ চেম্পলিং আৰু স্ন'বল চেম্পলিং কোৱাটাৰ স্ন'বল আৰু ডাইমেনশ্যনেল তো 5টা টাইপ আছে ইয়াতে তো আমি এটা এটাকৈ চাওঁ তো ফাৰ্ষ্টত কি আছে যে কনভেনিয়েন্ট চেম্পলিং মানে কি যিবোৰ বস্তু আমাৰ কি ওচৰে পাজৰে থাকে আমাৰ ওচৰৰ বস্তুখিনিক আমি চেম্পল হিচাপে লওঁ তো তাক কোৱা হয় কনভেনিয়েন্স বা হাপাজাৰ্ড চেম্পলিং বুলি কোৱা হয় বা এক্সিডেণ্টেল চেম্পলিং বা গ্ৰেপ চেম্পলিং বুলি কোৱা হয় ইয়াৰ কেইটামান নাম আছে ইয়াতে কনভেনিয়েন্স হাপাজাৰ্ড গ্ৰেপ চেম্পলিং তাৰপিছত তোমাৰ এক্সিডেণ্টেল চেম্পলিং তো এনেকৈ নামখিনি আছে তো এইখিনি ইম্পৰ্টেণ্ট হয় বেলেগ বেলেগ নামেদি আহি যায় এক্সামত কুৱেশ্যন তো এতিয়া কথা হ'ল যে ইয়াতে আমি কি কৰোঁ যিখিনি আমাৰ ওচৰত হয় আমি সেইখিনিকে লৈ লৈছোঁ ফৰ এক্সাম্পল ইয়াতে তুমি ৰিচাৰ্চাৰ এই ফটোখনত চোৱা তুমি এই ৰঙা চাৰ্কল থকা মানুহজন কি হয় যে এজন ৰিচাৰ্চাৰ হয় তাৰ ওচৰত 3টা মানুহ পাইছে এইজন আৰু এইজন তো 3টা মানুহকে লৈ লৈছে তো ওচৰৰ মানুহখিনিক লৈছে তো সেইটো কোৱা হ'ব কনভেনিয়েন্স চেম্পলিং কনভেনিয়েন্স মানে ওচৰে পাজৰে থকাখিনি অ'কে নেক্সট আছে তোমাৰ পাৰপজিভ চেম্পলিং পাৰপজ মানে কি ইয়াতে দক্ষতা চোৱা হ'ব দক্ষতা বা জাজমেণ্ট কৰা হ'ব যে যোনে ভাল ক্ৰিকেট খেলিব পাৰে জাষ্ট সিহঁতক চেম্পল হিচাপে লোৱা হ'ব তুমি ইয়াতে ক্ৰিকেট খেলৰ প্ৰতিযোগিতা পাতিছা আৰু ভাল খেলা ক্ৰিকেটৰ ষ্টুডেণ্টছখিনিক ভাল ক্ৰিকেট খেলা ষ্টুডেণ্টছখিনিক তুমি চেম্পল হিচাপে লৈছা তো সেইটো হৈ যাব পাৰপজিভ চেম্পলিং কিবা এটা পাৰপজ লৈ কিনে অ'কে নেক্সট তোমাৰ কি আছে যে তোমাৰ কোৱাটাৰ চেম্পলিং কোৱাটাৰ মানে কি এটা ষ্টেণ্ডাৰ্ড ছেট কৰা থাকে ষ্টেণ্ডাৰ্ড যে কোৱাটা বনাই দিয়া হৈছে যে আমি 100 বছৰৰ ওপৰত জীয়াই থকা মানুহৰ চেম্পল ল'ম বা 50 বছৰৰ জীয়াই থকা মানুহৰ ওপৰত চেম্পল ল'ম বা 80 ইয়াৰ্ছ জীয়াই আছে যিসকল মানুহ সিহঁতৰ চেম্পল ল'ম তো এটা কোৱাটা ছেট কৰি দিয়া হৈছে ফৰ এক্সাম্পল আমি ধৰি লৈছোঁ ইয়াতে পিপুল অফ 100+ ইয়াৰ এজ যে তোমাৰ 100+ এজ হৈছে মানে তাৰ এজটো 100+ হৈ গৈছে তো তেনেকুৱা মানুহখিনিকহে আমি চেম্পল হিচাপে ল'ম তো ইয়াতে এটা ষ্টেণ্ডাৰ্ড ছেট কৰি দিয়া হৈছে অ'কে এটা পজিশ্যন বা ষ্টেণ্ডাৰ্ড ছেট কৰি দিয়া হৈছে যে এইটো পজিশ্যনলৈকে আহিলে তেতিয়াহ'লে আমি তাক চেম্পল হিচাপে ল'ম মানে কি 100 বছৰ হ'বই লাগিব 100 বছৰ যোনে কমপ্লিট কৰিব পাৰিছে এজটো তেতিয়াহ'লে তাক চেম্পল হিচাপে লোৱা হ'ব তো এইটো হ'ল কোৱাটাৰ চেম্পলিং নেক্সট 4 নম্বৰত তোমাৰ কি আছে যে নেটৱৰ্ক বা স্ন'বল চেম্পলিং এইটো আৰু ইজি তো নেটৱৰ্ক বা চেইন চেম্পলিং বুলি ক'লে কি হয় যে এ নামৰ মানুহটোক তুমি চেম্পল হিচাপে লৈছা আৰু তাক কৈছা যে তুমি আৰু 2টা মানুহক দিয়া মোৰ ৰিচাৰ্চৰ কাৰণে ডাটা লাগে তো সি 2টা মানুহ দিছে বি আৰু চি নামৰ সেই বি আৰু চিক আকৌ তুমি ৰিকুৱেষ্ট কৰিছা যে তোমালোকে আৰু 2টা মানুহ দিয়া আৰু তেনেকৈ তোমাৰ এটা চেইন ছিষ্টেমত তোমাৰ চেম্পলিং কালেক্ট কৰা হয় যিটো কোৱা হয় চেইন চেম্পলিং বা স্ন'বল বা কি নেটৱৰ্ক চেম্পলিং অ'কে নেক্সট তোমাৰ নাম্বাৰ 5ত আছে কি যে ডাইমেনশ্যনেল চেম্পলিং কেনেকুৱা যে আমি যে তাতে পাই আহিলোঁ যে কোৱাটাৰ চেম্পলিঙত কি থাকে এটা কেৰেক্টাৰিষ্টিক্স বা এটা ষ্টেণ্ডাৰ্ড ছেট কৰি দিয়া হয় ঠিক তেনেকৈ ইয়াতে বহুত কেইটা কেৰেক্টাৰিষ্টিক্স ছেট কৰি দিয়া হয় 2টা 3টা 4টা এনেকুৱা যে তুমি কি কেৰেক্টাৰ ছেট কৰি দিছা তোমাৰ ইয়াতে ক্ৰাইটেৰিয়া দি দিছা যে মানুহজন ইণ্ডিয়ান হ'ব লাগিব মানুহজন অসমৰ হ'ব লাগিব আৰু মানুহজন 100 বছৰৰ ওপৰত জীয়াই থকা হ'ব লাগিব আৰু মানুহজন কি হ'ব লাগিব যে বিয়া পতা হ'ব লাগিব তেনেকুৱা তুমি হেৰি কৰিছা যে মানুহজন বিয়া পতা হ'ব লাগিব আমাৰ অসমৰ হ'ব লাগিব 100 বছৰ প্লাছ জীয়াই আছে তেনেকুৱা হ'ব লাগিব আৰু কি আছে যে আমাৰ ইণ্ডিয়ান হ'ব লাগিব তো তেনেকুৱা ধৰণৰ তুমি বহুত কেইটা ক্ৰাইটেৰিয়া বা ষ্টেণ্ডাৰ্ড ছেট কৰি দিছা যে এই গোটেইকেইটা ক্ৰাইটেৰিয়া ফুলফিল কৰিলে তেতিয়াহ'লে সেইজন মানুহক চেম্পল হিচাপে লোৱা হ'ব যে ভাৰতীয় হয় প্লাছ অসমৰ হয় প্লাছ বিয়া পতা এজন মানুহ হয় আৰু 100 বছৰ কমপ্লিট হৈছে মানুহজনৰ তেতিয়াহ'লেহে আমি চেম্পল হিচাপে ল'ম মানে কি ইয়াতে বহুত কেইটা কেৰেক্টাৰিষ্টিক্স দি দিয়া হৈছে ডাইমেনশ্যনেল চেম্পলিং বুলি কোৱা হয় যাক অ'কে তো ইয়াতে
কোৱাৰ্টাৰ চেম্পলিং আৰু ডাইমেনশ্যনেল চেম্পলিঙৰ ভিতৰত ডিফাৰেঞ্চটো কি হয় কোৱাৰ্টাৰ চেম্পলিঙত অনলি ওৱান কেৰেক্টাৰ এটা ষ্টেণ্ডাৰ্ড বা এটা কেৰেক্টাৰ দি দিয়া হয় আৰু ইয়াতে ডাইমেনশ্যনেল চেম্পলিঙৰ মোৰ দেন ওৱান কেৰেক্টাৰ যে দুটা তিনিটা চাৰিটা পাঁচটা এনেকৈ কেৰেক্টাৰ দি দিয়া হয় যে এইখিনি ফুলফিল ক্ৰাইটেৰিয়া ফুলফিল হ'লেহে আমি তাক চেম্পল হিচাপে ল'ম অ'কে বুজিব পাৰিছা এতিয়া পাঁচটা ক্লিয়াৰ হ'ল কমপ্লিট হৈছে না বস্তুখিনি এনে ৰেকৰ্ডিঙতো চাই ল'বা বস্তুখিনি ইয়াতে সামাৰাইজ কৰি কিনে বুজাই দিছোঁ আৰু নিশ্চয় বুজি পাবা ইমান টানো নহয় একদম ইজি তাতে আমাৰ অকণমান টান লাগে কিহত যে তোমাৰ ৰেণ্ডম চেম্পলিংখিনিত যিখিনি টাইপ আছে সেইখিনিত অকণমান তোমালোকৰ কনফিউজন লাগিব পাৰে লাগিলে সুধি ল'বা আৰু নন ৰেণ্ডমৰখিনি একদম ইজি নন ৰেণ্ডমৰখিনি ইমান টান নহয় অ'কে টান একো নহয় জাষ্ট ফাৰ্ষ্ট টাইম অকণমান কনফিউজ তেনেকুৱা লাগিব পাৰে বাট যদি কিবা তেনেকুৱা কনফিউজন লাগে ৰেকৰ্ডিং চাই ল'বা আৰু তাৰপিছতো যদি ডাউট থাকে তেতিয়াহ'লে তোমালোকে মোক সুধি ল'বা বহুত ইম্পৰ্টেণ্ট টপিক হয় নেক্সট আমাৰ ডাটাৰ বিষয়ে চাওঁ ভেৰিয়েবলছখিনি আমি বাৰু নেক্সট ক্লাছত চাম তো ডাটা বুলি ক'লে কি হয় যে আমি যে ৰিচাৰ্চৰ কাৰণে ডাটা কালেক্ট কৰোঁ যে ৰিচাৰ্চ এটা কৰিব গ'লে আমাৰ ডাটা লাগিবই হয়নে নহয় তো ডাটা যে আমি কালেক্ট কৰোঁ ডাটা দুই ধৰণৰ হ'ব পাৰে এটা হ'ল প্ৰাইমাৰী ডাটা আৰু এটা হ'ল ছেকেণ্ডাৰী ডাটা তো প্ৰাইমাৰী ডাটা কাক কোৱা হয় যিটো ফাৰ্ষ্ট হেণ্ড ডাটা যে মই নিজেই কালেক্ট কৰিছোঁ ডাটাখিনি আৰু কোনেও সেইটো কালেক্ট কৰি মোক দিয়া নাই সেইটো কোৱা হ'ব প্ৰাইমাৰী ডাটা আৰু ছেকেণ্ডাৰী ডাটা কাক কোৱা হ'ব যিটো নেকি বেলেগে কালেক্ট কৰি থৈ দিছে বেলেগে ডাটা জমা কৰি কিনে ৰাখিছে আৰু তাৰ পৰা মই লৈছোঁ তো সেইটো হৈ যাব তোমাৰ ছেকেণ্ডাৰী ডাটা প্ৰাইমাৰী ডাটা বুলি ক'লে কেনেকুৱা হ'ব যে তুমি ঘৰে ঘৰে গৈছা কুৱেশ্যন সুধিছা কুৱেশ্যনৰ এনচাৰ লৈছা হয়নে আৰু সেইখিনি তোমাৰ ৰিচাৰ্চত ইউজ কৰিছা মানে সেইটো কি প্ৰাইমাৰী ডাটা অ'কে ফাৰ্ষ্ট হেণ্ড ডাটা আৰু ছেকেণ্ড হেণ্ড ডাটা কোনবোৰ হ'ব যে তুমি কাৰোবাৰ কিতাপত লিখা আছে কিবা আৰ্টিকুলত কিবা জাৰ্নেলত লিখা আছে কোনোবা কোম্পানীয়ে কিবা এটা তোমাৰ লিষ্ট বা চাৰ্ট বনাই থৈছে সেইবোৰ ইউজ কৰিছা মানে কি অলৰেডি বেলেগে ডাটা কালেক্ট কৰি কিনে ৰাখি দিছে আৰু সেইবোৰ তুমি ইউজ কৰিছা তো সেইটো হৈ যাব তোমাৰ ছেকেণ্ডাৰী ডাটা ক্লিয়াৰ হ'ল প্ৰাইমাৰী আৰু ছেকেণ্ডাৰী প্ৰাইমাৰী ডাটা আৰু ছেকেণ্ডাৰী ডাটা ফাৰ্ষ্ট হেণ্ড আৰু ছেকেণ্ড হেণ্ড ডাটা অ'কে তো প্ৰাইমাৰী ডাটা কি হয় এইটোতো আমি গৈ পেলাই প্ৰাইমাৰী ডাটা ইজ দ্য ওৱান হুইচ ইজ কালেক্টেড বাই দ্য ইনভেষ্টিগেটৰে তোমাৰ কি কৰে ডাটাখিনি কালেক্ট কৰে অ'কে এক ছেকেণ্ড হ'ব দেই তো প্ৰাইমাৰী ডাটাখিনি ইনভেষ্টিগেটৰ বা ৰিচাৰ্চাৰে নিজে কালেক্ট কৰে ফাৰ্ষ্ট হেণ্ড একদম ফাৰ্ষ্ট গৈ কিনে নিজে কালেক্ট কৰে ফৰ দ্য পাৰ্পজ ফৰ স্পেচিফিক ইনকুৱেৰি অফ ষ্টাডি দ্য ফাৰ্ষ্ট টাইম ফৰ দ্য বিগিনিং টু এণ্ড যে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে এই ডাটাটো নিজে কালেক্ট কৰে দিজ আৰ কালেক্টেড ফ্ৰম চ'ৰ্চেছ অফ অৰিজিন একদম ফাৰ্ষ্ট হেণ্ড ডাটা হয় মানে এইখিনি অ'কে চাচ ডাটা ইজ অৰিজিনেল ইন ফাৰ্ষ্ট হেণ্ড ডাটা অ'কে ফাৰ্ষ্ট হেণ্ড ইনফৰমেশ্যন হয় এইবোৰ মেথডছ অফ কালেক্টিং প্ৰাইমাৰী ডাটা তো ডাইৰেক্ট পাৰ্চনেল ইণ্টাৰভিউজ তো এইবোৰ আমি ডাটা কেনেকৈ কালেক্ট কৰিব পাৰোঁ প্ৰাইমাৰী ডাটা পাৰ্চনেল ইণ্টাৰভিউৰ দ্বাৰা যে আমি মানুহৰ ঘৰে ঘৰে গৈ পাৰ্চনেলি ইণ্টাৰভিউ লৈছোঁ ইণ্টাৰভিউ লৈ কিনে তেনেকৈ ডাটা কালেক্ট কৰিছোঁ তাৰপিছত ইনডাইৰেক্ট অৰেল ইণ্টাৰভিউ ইনডাইৰেক্টলি তুমি কি কৰিছা অৰেল ইণ্টাৰভিউ লৈছা তাৰপিছত ইনফৰমেশ্যন ফৰ কৰেছপণ্ডেঞ্চ তো আমি এইবোৰ ডিটেইলছত চাম বাৰু ইনফৰমেশ্যন ফ্ৰম কৰেছপণ্ডেঞ্চ মানে কি যে আমি কি কৰিছোঁ কৰেছপণ্ডৰ দ্বাৰা আমি যেতিয়া ডাটাখিনি লওঁ যে ইনফৰমেশ্যন ফ্ৰম কৰেছপণ্ডেঞ্চ যে আমি তেনেকৈ ফৰ্ম চৰ্ম দিওঁ কুৱেশ্যনেয়াৰ দিওঁ অ'কে মেইল কুৱেশ্যনেয়াৰ মেথড বা শ্বিডিউল মেথড যে আমি শ্বিডিউল মানে কেনেকুৱা যে তেনেকুৱা তোমাৰ কিছুমান কুৱেশ্যন দি দিয়া হৈছে কুৱেশ্যন এনচাৰখিনি দিব দিয়া হৈছে বা শ্বিডিউল কোনবোৰ হয় যে তোমাৰ কুৱেশ্যন কিছুমান বনাই কিনে তোমাৰ তাতে গৈ মই সুধিছোঁ আৰু তুমি এনচাৰ দি আছা মই ফিল আপ কৰি আছোঁ তো তেনেকুৱা ধৰণৰ তো এইবোৰ আমি ডিটেইলছত চাম হা ছেকেণ্ডাৰী প্ৰাইমাৰী ডাটা কালেক্ট কৰাৰ বেলেগ বেলেগ মেথডছখিনি আছে ইয়াতে ডিটেইলছত পাম আমি তো ডাইৰেক্ট পাৰ্চনেল ইণ্টাৰভিউ মানে গৈ পাইছে যে ফাৰ্ষ্ট হেণ্ড ডাটা হ'ব কিয় যে ইয়াতে আমি ডাইৰেক্টলি মানুহজনৰ লগত কথা পাতিছোঁ কথা পাতি কিনে আমি ডাটাখিনি লৈছোঁ ইনফৰমেশ্যনখিনি লৈছোঁ তো সেইটো কি হৈ যাব যে ডাইৰেক্ট পাৰ্চনেল ইণ্টাৰভিউ যে দ্য ইনভেষ্টিগেটৰ অৰ ৰিচাৰ্চাৰ পাৰ্চনেলি মিটছ এণ্ড আস্ক দ্য কুৱেশ্যনছ টু গেদাৰ দ্য নেচেচাৰী ইনফৰমেশ্যন যে ইয়াতে ৰিচাৰ্চাৰে কুৱেশ্যন কৰিব আৰু মানুহজনৰ পৰা ডাইৰেক্টলি সুধি কিনে এনচাৰখিনি ল'ব আৰু নিজে নোটছ কৰি কিনে নিজৰ ৰিচাৰ্চত ইউজ কৰিব সেইটো কোৱা হ'ব তোমাৰ প্ৰাইমাৰী ডাটা অ'কে একদম ইজি নেক্সট ইয়াতে কুৱেশ্যনেয়াৰ আৰু শ্বিডিউলৰ বিষয়ে আমি পাম বাৰু দেই কি হ'ল শিডিউল টু ডে টু 19 minutes তো ইনভেষ্টিগেশ্যন থ্ৰু মেইল কুৱেশ্যনেয়াৰ
So under this method, a list of questions is prepared, and this list of questions is technically called the questionnaire. So ইয়াতে কি কৰা হয়, list of questions তোমাৰ prepared, and this list of questions is technically called the questionnaire. যে তোমাক কুৱেশ্যনৰ লিষ্ট তোমাক দি দিয়া হৈছে, yes no তাতে অপশ্যন থাকিব, তুমি সেইবোৰ সিলেক্ট কৰিব লাগিব। তাৰপিছত তোমাৰ তেনেকুৱা বেলেগ বেলেগ অপশ্যন থাকিব, যে তুমি লিখাৰো অপশ্যন থাকিব। তো তেনেকৈ তুমি কুৱেশ্যন কিছুমান বনাই দিছা আৰু সেইবোৰ বেলেগক ফিল আপ কৰিব দিছা, যে ফিল আপ কৰি কিনে আকৌ তোমাক ছাবমিট কৰিব লাগে। তো সেইটো কি হৈ যাব, যে কুৱেশ্যনেয়াৰ। অ'কে, ইনভেষ্টিগেশ্যন থ্ৰু মেইল কুৱেশ্যনেয়াৰ। অ'কে, নেক্সট তোমাৰ কি আছে, আচ্ছা ইয়াতে মাজতে পেজ কেইটামান নাইকিয়া হৈ গ'ল চাগে, এইখিনি আমি ডিটেইলছত ডিছকাছ কৰিম দিয়া হা। ইয়াতে যিকেইটা 5টা পইণ্ট আমি পাইছোঁ, তো এই গোটেইখিনি আমি নেক্সট ক্লাছত ডিছকাছ কৰিম দিয়া। ইয়াতে এইটো PDF-ত নাই, মই মাজতে বেলেগত ক্লাছ কৰি থাকোঁতে গম পাইছিলোঁ। তো নেক্সট আমাৰ কি আহিব, যে ছেকেণ্ডাৰী ডাটা কোনবোৰ হয়, যিবোৰ নেকি আমি বেলেগে কালেক্ট কৰি ৰাখি থৈছে আৰু সেইবোৰ আমি ৰিচাৰ্চত ইউজ কৰোঁ। ফৰ এক্সাম্পল, দ্য ছেকেণ্ডাৰী ডাটা আৰ দ'জ ডাটা ডেট হেভ দ্য অলৰেডি বিন কালেক্টেড বাই আদাৰ্ছ, বেলেগৰ দ্বাৰা কালেক্ট কৰি ৰখা হৈছে আৰু ছেকেণ্ড হেণ্ড ইনফৰমেশ্যন বুলি কোৱা হয়। সেইবোৰ কি হয়, ছেকেণ্ড হেণ্ড ইনফৰমেশ্যন, বেলেগে ডাটাখিনি কালেক্ট কৰি থৈছে, মইতো নিজে কৰা নাই, তো সেইটো কাৰণে ছেকেণ্ড হেণ্ড ইনফৰমেশ্যন বুলি কোৱা হয়। দিজ আৰ ইউজুৱেলি জাৰ্নেলছ, পিৰিয়ডিকেলছ বা তেনেকৈ কি দি আছে, আচ্ছা ডেইলিজ, ৰিচাৰ্চ পাব্লিকেশ্যনছ বা অফিচিয়েল ৰেকৰ্ডছ, এনেকুৱা গোটেই বস্তুখিনি আহিব। জাৰ্নেলছ, আৰ্টিকেলছ, তোমাৰ কি আছে, যে পিৰিয়ডিকেল, যে কোনটো টাইমত কি হ'ল, এইবোৰ থানা চানাত যে থাকে ৰেকৰ্ডসমূহ, তো তেনেকুৱা ধৰণৰ অফিচিয়েল ৰেকৰ্ডছ বা ৰিচাৰ্চ পাব্লিকেশ্যনো হ'ব পাৰে। তো এনেকুৱা এইবোৰ গোটেই কি আহিব, যে বুক জাৰ্নেল আৰ্টিকেলছসমূহ গোটেই ছেকেণ্ডাৰী ডাটাৰ ভিতৰত আহি যাব। দ্য ছেকেণ্ডাৰী ডাটা মে বি এভেইলেবল অন দ্য পাব্লিছড অৰ আনপাব্লিছড ফৰ্ম। যে ছেকেণ্ডাৰী ডাটা আকৌ দুই ধৰণৰ হ'ব পাৰে, পাব্লিছড আৰু আনপাব্লিছড। পাব্লিছ কোনবোৰ হয়, যে আৰ্টিকেল জাৰ্নেলছসমূহ, এইবোৰ বুক চুকছ, এইবোৰ কি হয় তোমাৰ পাব্লিছড হয়। আৰু আনপাব্লিছড কোনবোৰ হয়, যিবোৰ অফিচিয়েল ৰেকৰ্ড হয়। ফৰ এক্সাম্পল, থানাৰ পৰা তুমি লৈছা, পুলিচ ষ্টেচনৰ পৰা কিবা তুমি যে যোৱা বছৰত কিমান হেৰি হৈছে, ছুচাইড হৈছে, তো সেইবোৰৰ ওপৰত যদি তুমি ডাটা ল'ব যোৱা, যে এক বছৰত কিমান ছুচাইড হৈছে, সেইবোৰ কিন্তু পুলিচে পাব্লিছ নকৰে, সেইবোৰ অফিচত ৰেকৰ্ড কৰি ৰাখে। আৰু সেইবোৰ যেতিয়া তুমি ইউজ কৰিবা, ডাটাবোৰ ল'বা, সেইবোৰ আনপাব্লিছড ডাটা হ'ব, ছেকেণ্ডাৰী ডাটা বাট আনপাব্লিছড। অ'কে, তো পাব্লিছড আৰু আনপাব্লিছড চ'ৰ্চেছ, এইবোৰো আমি ডিটেইলছত ডিছকাছ কৰিম। ইয়াতে চোৱা, যে ক্ৰাইম বুকছ জাৰ্নেলছসমূহ কি হ'ব, বুক জাৰ্নেলছ আৰ্টিকেলছ, এইবোৰ কি হ'ব, পাব্লিছড ৰিচ'ৰ্চেছ। আৰু আনপাব্লিছড কোনবোৰ হয়, যিবোৰ ক্ৰাইম ৰেকৰ্ডছ। ফৰ এক্সাম্পল, পুলিচ ষ্টেচনৰ পৰা ক্ৰাইম ৰেকৰ্ডছসমূহ লৈছা, যে চাইবাৰ এটাক কিমান হৈছে বা চাইবাৰ ক্ৰাইম কিমান হৈছে যোৱা বছৰত, তো সেইবোৰ হ'ব তোমাৰ আনপাব্লিছড চ'ৰ্চেছ। অ'কে, সাৰ্ভে আৰু এক্সপেৰিমেণ্ট, এইবোৰ আমি নেক্সট ক্লাছত চাম দিয়া। তোমাৰ ইয়াতে পেজটোত মাজতে মিছ হৈ গৈছে হা, উল্টা পুল্টা হৈ গৈছিলে পেজখিনি, তো মাজৰ পৰা মই ডিলিট কৰি দিছিলোঁ কেইটামান পেজ, তো তেনেকৈ হৈ আছে বস্তুখিনি। তো এইখিনি আমি প্ৰাইমাৰী ডাটাৰ চ'ৰ্চেছখিনি আমি চাম হা, সেইখিনি মই নেক্সট ক্লাছত ডিছকাছ কৰি দিম ভালকৈ। এতিয়া কথা হ'ল যে হাইপ'থেচিছ একচুৱেলি কি হয়। হাইপ'থেচিছ মানে কি, হাইপ'থেচিছ টেষ্টিং বুলি যে আছে ইয়াতে, হাইপ'থেচিছ একচুৱেলি কি হয়, হাইপ'থেচিছ মানে হ'ল এটা টেণ্টেটিভ ষ্টেটমেণ্ট। টেণ্টেটিভ মানে কি, যে কনফিউজন টাইপ, তুমি ফাইনেলাইজ কৰিব নোৱাৰা। টেণ্টেটিভ মানে কেনেকুৱা, যে হ'ব পাৰে নহ'ব পাৰে, তেনেকুৱা টাইপ টেণ্টেটিভ ষ্টেটমেণ্ট বুলি কোৱা হয়। তো হাইপ'থেচিছ হ'ল তেনেকুৱা এটা ষ্টেটমেণ্ট, যে হয় এইটো হ'ব, নহয় নহ'ব, এনেকুৱা টাইপ। অ'কে, তো এইটো কি হয়, হাইপ'থেচিছটো কি হয়, ইয়াতে চোৱা, হাইপ'থেচিছ ইজ দ্য টেণ্টেটিভ জেনেৰেলাইজেশ্যন দ্য ভেলিডিটি অফ হুইচ ৰিমেইনছ টু বি টেষ্টেড। তো হাইপ'থেচিছ এনেকুৱা এটা বস্তু হয়, যাক কি বুলি কোৱা হয়, যে হাইপ'থেচিছ ইজ দ্য টেণ্টেটিভ জেনেৰেলাইজেশ্যন। টেণ্টেটিভলি আমি এটা ছামাৰাইজ বা জেনেৰেলাইজ কৰি দিওঁ, আৰু সেইটো কি কৰিব লাগে, আমি পিছলৈ টেষ্ট কৰিব লাগে, হয় এইটো হ'ব নহ'লে নহ'ব। তো তেনেকুৱা এটা কণ্ডিশ্যনেল ষ্টেটমেণ্ট বুলিও ক'ব পাৰা। অ'কে, ইট ইজ মষ্ট elementary stage. The hypothesis may be very bunch, guess and imaginative data. তো হাইপোথিসিসটো এটা কি হয়, যে তোমাৰ ইয়াতে ইমাজিনেশ্যন,
যেটো হ'ব পাৰে নহ'ব পাৰে মই ইমান কনফাৰ্ম নহয় টেষ্ট কৰাৰ পিছতহে গম পাম ওকে which becomes the basis for the action or investigation ওকে তো ইয়াতে মই এটা এক্সাম্পল দিওঁ ফৰ এক্সাম্পল তোমালোকক মই কি কৰিছোঁ যে কেইটামান হোমৱৰ্ক কৰিব দিছিলোঁ মেথমেটিকেল ৰিজনিঙৰ আৰু কি কৰিছা ধৰি লোৱা নাৰ্গিছে কি কৰিছে যে কৈছে যে মই হোমৱৰ্কখিনি কৰিছোঁ বাট মই হোমৱৰ্কখিনি আনিব পাহৰি গৈছোঁ তো এনেকৈ কৈ আছে যে হোমৱৰ্কখিনি আনিব পাহৰি গৈছে তো মোৰ কি ডাউট লাগি আছে ইয়াতে যে তুমি হোমৱৰ্ক নিশ্চয় কৰা নাই এনে মিছা কথা কৈ আছে হোমৱৰ্ক কৰিছা বুলি ওকে তো ইয়াতে কি হ'ব যে মোৰ ষ্টেটমেণ্টটো কি হয় যে সঁচাও নহয় মিছাও নহয় কাৰণ মই কনফাৰ্ম নহয় তুমি কৰিছা নে নকৰিছা তো সেইটো মই কনফাৰ্ম নহয় তো ইয়াতে মই এটা হাইপথেচিছ বনালোঁ যে এটা টেণ্টেটিভ ষ্টেটমেণ্ট বনালোঁ যে তুমি হোমৱৰ্কখিনি কৰা নাই মই ক'লোঁ তুমি হোমৱৰ্কখিনি কৰা নাই বাট তুমি কৈ আছা যে হোমৱৰ্কখিনি কৰিছোঁ মই ঘৰতে পাহৰি আহিছোঁ তো এতিয়া মই কি কৰিম যে সেইটো টেষ্ট কৰিব যদি ওলাওঁ যে তোমাৰ লগত মই কি কৰিছোঁ ঘৰত গৈছোঁ তোমাৰ ঘৰত গৈ কিনে তোমাৰ বহীটো চাইছোঁ একচুৱেলি তুমি কৰিছা নে নাই যদি মই চাইছোঁ যে তুমি সঁচাকৈ কৰিছা তেতিয়াহ'লে তুমি ভেলিড ওকে আৰু যদি মই যে হাইপথেচিছ বনাইছিলোঁ যে তুমি বনোৱা নাই বা হোমৱৰ্কখিনি যে কৰা নাই তো মোৰ হাইপথেচিছটো কি হৈ যাব ইনভেলিড হৈ যাব তুমি ভেলিড বাট মোৰ হাইপথেচিছটো কি হ'ব ইনভেলিড হৈ যাব ওকে যদি টেষ্ট কৰিব পৰা যায় তেতিয়াহ'লে এইটো ভেলিড আৰু টেষ্ট নহ'লে সেইটো টেষ্টত যদি ফেইল হৈ যায় তেতিয়াহ'লে সেইটো ইনভেলিড বুলি কোৱা হয় তো যেতিয়া আমি এক্সপেৰিমেণ্টেল ৰিচাৰ্চ কৰোঁ ন তাতে হাইপথেচিছ বনোৱা হয় আৰু হাইপথেচিছৰ ওপৰত বেছ কৰি কিনে আৰু আমি কি কৰিব লাগে যে ভেলিডিটি চেক কৰিব লাগে একচুৱেলি হাইপথেচিছটো সঁচা হয় নে নহয় একচেপ্টেবল হয় নে একচেপ্টেবল নহয় তো সেইবোৰ বস্তু আমি চেক কৰিব লাগে তো হাইপথেচিছ এটা কি হ'ব লাগিব যে টেষ্টেবল হ'ব লাগিব যে আমি টেষ্ট কৰিব পৰা হ'ব লাগিব এনেকুৱা নহয় যে হাইপথেচিছটো আমি টেষ্টে কৰিব নোৱাৰোঁ এনেকুৱা হ'ব নালাগে তো হাইপথেচিছটো কেনেকুৱা হ'ব লাগে যিটো নেকি আমি টেষ্ট কৰিব পাৰিম ওকে ইয়াতে কি দি আছে ইট ইজ এ প্ৰপজিশ্যন হুইচ কেন বি পুট টু টেষ্ট অৰ ডিটাৰমাইন ভেলিডিটি ওকে যে আমি টেষ্ট কৰিব পৰা হ'ব লাগিব এনেকুৱা নহয় যে আমি টেষ্টে কৰিব নোৱাৰোঁ ওকে এ হাইপথেচিছ ইজ এ ষ্টেটমেণ্ট capable of being tested and thereby verified or rejected যে হাইপথেচিছ এটা আমি টেষ্ট কৰিব পৰা হ'ব লাগিব আৰু ভেৰিফাই কৰিব পাৰোঁ বা ৰিজেক্টো কৰিব পাৰোঁ মই যে ক'লোঁ যে তোমাৰ লগত মই গৈছোঁ গৈ কিনে চেক কৰিছোঁ যে তুমি একচুৱেলি হোমৱৰ্কখিনি কৰিছা তো মোৰ হাইপথেচিছটো কি হ'ব ৰিজেক্ট হৈ যাব তুমি যদি কি হয় যে মই হাইপথেচিছ বনাইছিলোঁ যে তুমি কৈ আছা যে হোমৱৰ্ক বনাইছা আৰু ময়ো কৈছোঁ হোমৱৰ্ক বনাইছোঁ আৰু গৈ কিনে চাইছোঁ সঁচাকৈ বনাইছা তেতিয়াহ'লে কি হ'ব যে সেইটো হাইপথেচিছটো তোমাৰ একচেপ্ট হৈ গ'লে হয় ভেৰিফাই হৈ গ'লে হয় ওকে তো এনেকুৱা তো ফিচাৰ্ছ অফ হাইপথেচিছ কেনেকুৱা হ'ব লাগে ইট ইজ এ টেণ্টেটিভ প্ৰপজিশ্যন এইটো আমি ফাইনেলাইজ কৰিব নোৱাৰোঁ এইটো এটা টেণ্টেটিভ ষ্টেটমেণ্ট হয় ওকে ভেলিডিটি অফ হাইপথেচিছ ইজ আননোন ভেলিডিটিটো আমি নাজানো হাইপথেচিছৰ ভেলিডিটি আমি নাজানো আমি টেষ্ট কৰাৰ পিছতহে গম পাওঁ ইট মাষ্ট ইন most cases the formulating a hypothesis specifies the logical relationship between two variables so two variables কি হয় যে ডিপেন্ডেন্ট আৰু ইন্ডিপেন্ডেন্ট ভেৰিয়েবল আমি ভেৰিয়েবলছ খিনি ওপৰত ডিসকাস কৰিম বাৰু তো ইয়াতে চোৱা ইট মাষ্ট বি জেনাৰেলাইজেবল ইট শুড বি সিম্পল হাইপথেচিছ এটা সিম্পল হ'ব লাগিব আৰু জেনাৰেলাইজেবল হ'ব লাগিব তাৰপিছত কি আছে যে দে ব্ৰিং দ্য ফোকাস ক্লেৰিটি হাইপথেচিছ কি কৰে যে ক্লেৰিটি আনে ফোকাস আনে স্পেসিফিটি ইন দ্য ৰিসাৰ্চ ষ্টাডি যে হাইপথেচিছ এটা কি ৰিসাৰ্চ এটা ফোকাস আনিব পাৰে ক্লেৰিটি আনিব পাৰে কিয়নো হাইপথেচিছ আমি টেষ্ট কৰি কিনে আমি প্ৰুভ কৰোঁ হয় নহয় ইট হেল্পছ ইন মেকিং দ্য চেম্পল ডিজাইন তো এটো চেম্পল ডিজাইন কেনেকুৱা স্মল চেম্পল না লাৰ্জ চেম্পল লম তাৰো এটো হেল্প কৰে যে আমি কেনেকুৱা ধৰণৰ চেম্পল ল'ব লাগিব দে মেক দ্য ষ্টাডি মোৰ অবজেক্টিভ এটো ৰিসাৰ্চটোক অবজেক্টিভ বনাই দিয়ে ওকে ইয়াতে বায়াসনেছ নাথাকে they facilitate the formulating of the theory তো হাইপথেচিছ এটা কি কৰে যে থিওৰি এটা বনোৱাৰ কাৰণে আমাক হেল্প কৰে হাইপথেচিছৰ দ্বাৰা আমি থিওৰিও বনাব পাৰোঁ টেষ্ট কৰি কিনে আমি নতুন থিওৰি বনাব পাৰোঁ হয় নহয় তো তেনেকুৱা ধৰণৰ হাইপথেচিছ এটা কেনেকুৱা হ'ব লাগে কি হয় হাইপথেচিছ তো ক্লিয়াৰ হৈছে না হাইপথেচিছ একচুৱেলি কি হয় এটা টেণ্টেটিভ ষ্টেটমেণ্ট যিটো নেকি আমি টেষ্ট কৰিব লাগে আৰু টেষ্টৰ পিছত আমি ভেলিডিটি চেক কৰিব পাৰোঁ যে সঁচা হয় নে মিছা হয় ওকে বাস এইখিনি এটা হাইপথেচিছ
এটা অনুমানিক স্টেটমেন্ট আৰু অনুমানিক ধাৰণা এটা তেনেকুৱা যে আমি কি কৈছো তো হাইপোথিসিস এটা এনেকুৱা বনা হৈছে যে তোমাৰ তুমি কৈ আছা তোমাৰ এটা হাইপোথিসিস ফৰ এক্সাম্পল তুমি এটা হাইপোথিসিস দিছা যে জ্বৰৰ সময়ত তুলসী পাত খালে জ্বৰ ভাল হয় তো তেনেকৈ এটা হাইপোথিসিস তুমি দিছা আৰু মই কি ক'লো যে এইটো হয় না নহয় মই কনফাৰ্ম নহয় হাইপোথিসিসটো টেষ্ট কৰিব লাগিব তো জ্বৰ হোৱা মানুহ এজনক আমি তুলসী পাত খুৱাই দিছোঁ খুৱাই কিনে আমি চেক কৰিছোঁ যে জ্বৰ ভাল হৈছে নে নাই যদি আমি চাইছোঁ যে হয় তুলসী পাত খোৱাৰ পিছত জ্বৰটো ভাল হ'ল তেতিয়াহ'লে তোমাৰ হাইপোথিসিসটো কি হ'ল একচেপ্ট হ'ল আৰু যদি তুলসী পাত খোৱাৰ পিছত জ্বৰ ভাল হোৱা নাই তাৰমানে কি তোমাৰ হাইপোথিসিসটো ৰিজেক্ট হ'ল বছ এইটোৱে হাইপোথিসিস এটা হয় একচেপ্ট হ'ব হয় ৰিজেক্ট হ'ব ওকে ট্ৰু হ'ব বা ফলছ হ'ব বছ এইটোৱে হাইপোথিসিস ক্লিয়াৰ হৈছে হাইপোথিসিস কি হয় সবে পাৰিছে না বুজিব হয় স্যার বাকি জিমা শ্রাবস্তি নার্গিস বুঝিও পাৰিছে সবে হয় স্যার ওকে হয় স্যার তো নেক্সট আমি ইয়াতে চাম নিডস অফ হাইপোথিসিস এইটো ইমান ইম্পৰ্টেণ্ট নহয় বাৰু হাইপোথিসিসৰ পৰা তোমাৰ কোৱেশ্চন আহে এইটো ফৰ্মুলেশ্যন অফ পাৰফৰ্মছ ফৰ দ্য ফলোইং ফাংচনছ হাইপোথিসিস কি কৰে দ্য মেইন ফাংচনছ অফ হাইপোথিসিস বুলি ক'লে যে হাইপোথিসিসে একচুৱেলি কি কৰে ফৰ্মুলেটিং হাইপোথিসিস দো ইম্পৰ্টেণ্ট ইজ নট এবছলিউটলি নেচেচাৰী ফৰ অল ৰিচাৰ্চ হাইপোথিসিস এনেকুৱা নহয় যে সব ৰিচাৰ্চৰ কাৰণে হাইপোথিসিস 100% লাগিবই তেনেকুৱা নহয় আমি হাইপোথিসিস নোহোৱাকেও ৰিচাৰ্চ কৰিব পাৰোঁ কিছুমান ৰিচাৰ্চত হাইপোথিসিসটো কম্পালসৰি হয় কিছুমান ৰিচাৰ্চত হাইপোথিসিস নোহোৱাকেও আমি ৰিচাৰ্চ কৰিব পাৰোঁ ওকে তো ইয়াতে কি দিছে যে ইট হেল্পস ইন মেকিং দ্য চেম্পল ডিজাইন চেম্পল ডিজাইনত হেল্প কৰে আমি অলৰেডি পইণ্টছখিনি পাই আহিলোঁ দে মেক ষ্টাডি মোৰ অবজেক্টিভ বনাই দে ফেচিলিটেট দ্য ফৰ্মুলেটিং অফ দ্য থিয়ৰী তো হাইপোথিসিসে থিয়ৰী বনাবৰ কাৰণেও আমাক হেল্প কৰে ওকে তো ফিচাৰ্ছ অফ হাইপোথিসিস বুলি ক'লে ইয়াতে কি হয় যে কনচেপচুৱেল ক্লিয়াৰিটি হাইপোথিসিস এটাই কনচেপচুৱেল ক্লিয়াৰিটি আনি দিয়ে ৰিচাৰ্চত স্পেচিফিটি আনি দিয়ে টেষ্টেবিলিটি টেষ্ট কৰিব পাৰোঁ ৰিচাৰ্চটো এভেইলেবিলিটি অফ টেকনিক্স যে আমি হাইপোথিসিস টেষ্ট কৰিব গ'লে আমি টেকনিক্স কি টেকনিক্সৰ দ্বাৰা টেকনিক ইউজ কৰি কিনে আমি টেষ্ট কৰোঁ ওকে এইবোৰ ৰিচাৰ্চত কি কৰে অবজেক্টিভ বনায় কিয়নো ইয়াতে আমি টেষ্ট কৰি কিনে যিটো ভেলিড ৰিজাল্ট হয় সেইটোহে আমি ইয়াতে ৰিচাৰ্চত ইউজ কৰোঁ কনচিষ্টেঞ্চি থাকে তাৰপিছত অবজেক্টিভিটি থাকে অলৰেডি ক'লোঁ চিম্প্লিফিটি তো ইয়াতে কি থাকে চিম্প্লিচিটি থাকে যে ৰিচাৰ্চটো চিম্প্লিফাই হয় ইয়াতে ওকে তাৰপিছত ইয়াতে কি আছে যে চ'ৰ্চেছ অফ হাইপোথিসিস আমি ক'ৰ পৰা বনাওঁ এতিয়া কথা হ'ল হাইপোথিসিস আমি কেনেকৈ বনাব পাৰোঁ হাইপোথিসিস যে আমি এটা বনাম আমি কিহৰ ওপৰত ডিপেণ্ড কৰি বনাম তো সেয়া আমি কিবা এটা থিয়ৰীৰ ওপৰত ডিপেণ্ড কৰি বনাব পাৰোঁ বা অবজাৰ্ভেশ্যন মই চাইকে কিবা এটা বস্তু চাইছোঁ আৰু সেইটোৰ পৰাও বনাব পাৰোঁ যে আমি চাইছিলোঁ আমাৰ ঘৰৰ ওচৰত এজনৰ জ্বৰ উঠিছিলে আৰু তুলসী পাত খোৱাৰ কাৰণে জ্বৰটো ভাল হৈছিলে তো সেইটোৰ পৰাই তুমি হাইপোথিসিস বনাই দিছা যে জ্বৰৰ টাইমত তুলসী পাত খালে জ্বৰ ভাল হয় ওকে তাৰপিছত এনালজিছ বা ৰিজনৰ পৰাও আমি বনাব পাৰোঁ ওকে যে জ্বৰৰ যিবোৰ টেবলেট থাকে তাতে কিবা এটা যিটো ইলেমেণ্ট থাকে মানে যিটো কেমিকেল থাকে তুলসী পাততো সেম কেমিকেল থাকে তো সেইটো কাৰণে তোমাৰ জ্বৰ ভাল হ'ব পাৰে তো তেনেকৈ তুমি ৰিজন দিছা ৰিজনৰ দ্বাৰা হ'ব পাৰে ইনটিউশ্যন বা পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ দ্বাৰাও হ'ব পাৰে যিটো অবজাৰ্ভেশ্যন একে কথা তাৰপিছত ফাইণ্ডিংছ এণ্ড ষ্টাডিজৰ পৰাও হ'ব পাৰে যে তুমি ষ্টাডি কৰিছা তাৰ পৰা বনাইছা হাইপোথিসিস তাৰপিছত কি আছে যে কালচাৰেল কিছুমান নলেজৰ পৰাও তুমি হাইপোথিসিস বনাব পাৰা ওকে তো এইখিনি হ'ল তোমাৰ হাইপোথিসিসৰ চ'ৰ্চেছ যে কি বস্তুৰ ওপৰত বেছ কৰি তুমি হাইপোথিসিস বনাব পাৰা তো এইবোৰ হ'ল হাইপোথিসিসৰ চ'ৰ্চ ওকে আমি এইকেইটা বস্তুৰ ওপৰত বেছ কৰি কিনে আমি হাইপোথিসিস বনাব পাৰোঁ তো এতিয়া কথা হ'ল টু মেইন টাইপছ অফ হাইপোথিসিস দুই ধৰণৰ হ'ব পাৰে কি নাল হাইপোথিসিস এণ্ড অল্টাৰনেটিভ হাইপোথিসিস ওকে
নাল হাইপোথিচিছ আৰু আল্টাৰনেটিভ হাইপোথিচিছ। নাল হাইপোথিচিছ কেনেকুৱা, যিটো ৰিচাৰ্চাৰে কি কৰিব খোজে, ৰিজেক্ট কৰিব খোজে। ইয়াৰ পৰা নেক্সট ক্লাছতে কৰি নেকি, অকণমান কনফিউজ হৈ যোৱা নেকি, ইয়াতে বহুতকেইটা বস্তু আছে। নাল হাইপোথিচিছ আৰু আল্টাৰনেটিভ হাইপোথিচিছ। নাল হাইপোথিচিছ বুলি ক'লে কি বুলি কোৱা হয়, নাল হাইপোথিচিছ মানে ইয়াতে ৰিচাৰ্চাৰে এইটো ৰিজেক্ট কৰিব খোজে, আৰু আল্টাৰনেটিভ হাইপোথিচিছে কি কৰে যে ৰিচাৰ্চাৰে একচেপ্ট কৰিব খোজে। অ'কে, ৰিচাৰ্চাৰ ৱান্টছ টু একচেপ্ট, আৰু নাল হাইপোথিচিছটো ৰিচাৰ্চাৰে ৰিজেক্ট কৰিব খোজে। আমি ইয়াতে নেক্সট ক্লাছৰ পৰা ষ্টাৰ্ট কৰিম দিয়া। তোমালোকে হাইপোথিচিছটো বুজি পালা। এতিয়া আমি হাইপোথিচিছৰ টাইপছ আৰু হাইপোথিচিছত যিবোৰ কি থাকে, এৰৰ থাকে, এৰৰখিনি আমি নেক্সট ক্লাছত চাম দিয়া। অ'কে, তাৰপিছত তোমাৰ আৰু কি আছে, ইয়াতে বহুতকেইটা বস্তু আছে। হাইপোথিচিছৰ টাইপছখিনি আমি চাব লাগিব, এৰৰখিনি চাব লাগিব, কনফিউজ হৈ যাব ইমান বেছি হ'ব। ঠিক আছে, আজি আমি ইমানতে এৰো। নেক্সট আৰু তিনিটা ক্লাছ আৰু হ'লে আমাৰ ৰিচাৰ্চ কমপ্লিট হ'ব। তোমালোকৰ টিচিং হৈছিল নেকি? টিচিং হৈছিল নে তোমালোকৰ? অঁ দিয়া, ঠিক আছে। আমি নেক্সট ক্লাছত আমি ইয়াৰ পিছত নেক্সট ক্লাছত নহয়, এইটো ইউনিটৰ পিছত আমি টিচিংটো ষ্টাৰ্ট কৰিম দিয়া। ঠিক আছে, আজি ইমানতে এৰিছোঁ। আমি অহা ক্লাছত আকৌ লগ পাম। অ'কে দিয়া, বাই বাই। আজিৰ কাৰণে ইমানেই হ'ব। ওপৰকৈ ক্লাছ হওঁতে জুলুম বাধাই দিছে।